নমস্কাৰ পুনৰ এতিয়া আপডেট আহি পৰিছে অসম পুলিচৰ ৰিজাল্ট যে সঁচাকৈ 9 তাৰিখতে দিব তেনেকুৱা এটা অনুমান হৈ পৰিছে কাৰণ মুখ্যমন্ত্ৰী মহোদয় আজি আকৌ কৈছে যে 9 তাৰিখতে ৰিজাল্ট দিম 10 তাৰিখে এপইণ্টমেণ্ট বা নতুন ভ্যাকেন্সি আমি নৱেম্বৰ মাহত দিম এনেকুৱা ধৰণৰ কথাসমূহ আজি কিছুদিনমানৰ পূৰ্বে বা কেইমাহমানৰ পূৰ্বৰ পৰাই বহু বাৰ কৈ আছিল কিন্তু এতিয়া যেহেতু আমাৰ ৰিজাল্ট দিবলৈ হয়তো খুব কম সময় আছে বা কম দিন আছে আৰু এই কম সময় বা কম দিন থকা ভিতৰতে এই কিদিনৰ ভিতৰতে আজি তাৰিখটো পুনৰ আকৌ কৈছে যে 9 তাৰিখত ৰিজাল্ট এতিয়া আমি হয়তো হৈ যাব পাৰে যে 9 তাৰিখৰ ৰিজাল্ট দিব তেনেকুৱা হৈ যাব পাৰে কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে কৰিব নোৱাৰা কাম মানে একোৱেই নাই তেওঁ যিটো কৰে সেইটো হয় আৰু তেওঁ যেহেতু এটা কৈ আছে বাৰম্বাৰ যে 9 তাৰিখে ৰিজাল্ট 9 তাৰিখে ৰিজাল্ট হয়তো 9 তাৰিখে ৰিজাল্টটো দিব পাৰে কিন্তু 10 তাৰিখে যিটো এপইণ্টমেণ্ট যিমানখিনি কেণ্ডিডেট যাম বুলি আশা কৰি আছে সেই আশাটো বা সেই 10 তাৰিখে যোৱা এখন সভাত অংশগ্ৰহণ কৰাটো আজি তাৰিখতো বহুতৰে মানে সপোন হৈ পৰিছে কিন্তু 9 তাৰিখে ৰিজাল্ট দি 10 তাৰিখে কেনেকৈ যাব ল'ৰা ছোৱালীখিনি এইখিনি মনতো এতিয়া চিন্তা হৈ পৰিব এপইণ্টমেণ্টখন ডাউনলোড কৰিব পাৰিব সেইটো হয় কিন্তু সভাখন আয়োজন কৰিব কেৱল কেণ্ডিডেটৰ বাবে গতিকে 10 তাৰিখে ৰিজাল্টটো 9 তাৰিখে ৰিজাল্টটো দি 10 তাৰিখে কেণ্ডিডেটখিনি কেনেকৈ যাব বহুত দূৰৰ পৰা আহিব লাগিব শিলচৰ বা এনেকুৱা বহুত যিবিলাক দূৰৰ ডিষ্ট্ৰিক্ট আছে তেওঁলোক আহিব কেনেকৈ আগদিনাখন ৰিজাল্ট পাঁচদিনাখন এপইণ্টমেণ্ট কিন্তু আমি এটা অফিচিয়েল আপডেটলৈ ৱেইট কৰিব লাগিব যে সঁচাকৈ 9 তাৰিখে ৰিজাল্টটো দিয়ে নে যে সঁচাকৈ আমাৰ 10 তাৰিখে এপইণ্টমেণ্টখন দিবনে আমি ৱেইট কৰিব লাগিব আৰু কিছুদিন